মৰিগাঁও মেলাটিত সংঘটিত হৈছে এক শোকাবহ ঘটনা। দশমমান শ্ৰেণীত অধ্যয়নৰত দুই ছাত্ৰীৰ হলিল সমাধি। মৰিগাঁও জিলাৰ কাণফলা মেলাটিত সংঘটিত হৈছে এক শোকাবহ ঘটনা। একেটা পৰিয়ালৰে দুগৰাকী কিশোৰীৰ হলিল সমাধি ঘটাত অঞ্চলজুৰি শোকৰ বন্যা বৈছে। ঘটনাক্ৰমে শুক্ৰবাৰে দুপৰীয়া ঘৰৰ পৰা নিৰুদ্দেশ হৈ থকা দশমমান শ্ৰেণীত অধ্যয়নৰত জ্যোতিষ্ণা পাটৰ আৰু শ্যামন্তিকা পাটৰ নামৰ দুয়োগৰাকী ছাত্ৰীক পৰিয়ালৰ লোকে বিচাৰি ক'তো সন্ধান নাপায় যদিও সন্ধিয়া মোমায়েকে ওচৰৰে এটা পুখুৰীত জ্যোতিষ্ণা পাটৰ নামৰ ১৭ বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰাত হৈ লাগে সমগ্ৰ অঞ্চলটোতে। স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষীৰ লগতে SDRF বাহিনীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আনগৰাকী ছাত্ৰীক বিচাৰি নিশা অব্যাহত ৰাখে অভিযান। পুৱা শ্যামন্তিকা পাটৰ নামৰ 16 বছৰীয়া ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কি কাৰণত ছাত্ৰী দুয়োগৰাকীয়ে এনেদৰে অকাল মৃত্যুক সাৱটিলে সেই বিষয়ে জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ দুয়োটা মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। সন্ধিয়ালৈকে সিহঁতে ঘৰতে আছিলে মিনিমাম 4:30 বজালৈকে। তাৰপিছত 4:30 বজাৰ পিছতে ডেইলি ভাদ মাহৰ নাম গায় মানুহবিলাক। সন্ধিয়া আমাৰ ঘৰতে অলপমান নাম কীৰ্তন কৰে। ত' সেই সন্ধিয়া চবে নামলৈ আহিলে মানুহবিলাক, আমিও নামতে বিজি থাকিলোঁ। সিহঁতে দুইজনে মিলি মানে এইফালে আহিছিলে ফুৰিব চাগে মিনিমাম 5টামান বজাত আৰু আহি পেলাই মানে সিহঁতে এইফালে ডেইলি আহে এনেকৈ ফুৰিবলৈ ঘৰলৈ যায়। তাৰপিছতে আমিও ডেইলি যায় বুলি পেলাই আমি ধৰি লওক বিশ্বাস হ'ব পৰা নাই। তাৰপিছত যেতিয়া নাম গাই আছে ঘৰৰ মানুহে, তাৰপিছতে বাইদেউ নোৱাৰে, সি নামত বহা নাই। তাৰ গাটো চেপাইছে, ইমান টাইম পোৱালীজনী ঘৰত নাই। তাৰপিছত মই নেগেৰা বজাই আছিলোঁ অলপমান। তাৰপিছতে বাইদেৱে কৈছে দেহা দুইজনীও নাই, কৈছে অকণমান চাচোন বিচাৰি। তাৰপিছতে মই আহিলোঁ, আহি পেলাই পুখুৰী পাৰবিলাক চালোঁ, চাই পেলাই সিফালে অলপমান বিলৰ ছাইডলৈ নি গ'লোঁ ৰাস্তাই ৰাস্তাই। তাৰপিছতে ক'ৰবাত বহি আছে নেকি, কাৰোবাৰ লগত কথা পাতি আছে নেকি, সন্দেহ সেইটোৱে আৰু গাভৰু ছোৱালী বুলি। তাৰপিছতে সেইটো সন্দেহ ভাবি বিচাৰ খোচা কৰিলোঁ। তাৰপিছতে গাঁও ইফালে সিফালে চালোঁ, যাৰ ঘৰত যায়, কিন্তু অনুসৰণ ক'তো নাপালোঁ। তাৰপিছতে মই কাণফলা সিফালে গ'লোঁ। এতিয়া কাণফলা সিফালৰ পৰা ঘূৰি অহালৈকে গাঁৱৰ ৰাইজ আহি পেলাই টৰ্চ মাৰি মানে ইয়াতে লাছটো দেখিছে। তাৰপিছত ফোন কৰিছে, মই আহিছোঁ, লাছ এটা ইয়াতে উপঙি আছে। তাৰপিছতে আৰু এটা নাই, এতিয়ালৈ এটা আৰু অনুসন্ধানত নাই পোৱা। মেলাহাটী ভাগিন দুজনীৰ নাম, এজনীৰ নাম জ্যোতিষ্ণা পাট আৰু এজনীৰ নাম শ্যামন্তিকা পাট। সন্দেহ এতিয়া সন্দেহ কৰিবলৈ কাৰণে এনেকা মানুহ গাঁৱত নাই, তথাপিও এতিয়া সন্দেহটো হ'বই যে ইয়াতে ধৰি লওক ইমান দিন দেৱতা বুলি ক'বৰ কাৰণেও একো বস্তু নাই। আৰু তাতে ইমান পুখুৰীটো ইমান পুৰণা পুখুৰী নহয়, 2 বছৰমান হৈছে খন্দা। কিন্তু পাটো বান্ধিব পৰা নাই, মাছ এৰিম বুলিও আমি ভাবিছিলোঁ। এতিয়া আমাৰ ঘৰৰে পুখুৰী হয়। এতিয়া সন্দেহ এতিয়া কি সন্দেহটো হয় বা মানুহে মাৰিছে না কি, দুইজনীয়ে কাজিয়া লাগি পেলাই ঠেলাঠেলি হৈছে না কি, সেইটোতো আমি গম নাপাওঁ বাৰু। এতিয়ালৈকে সন্দেহযুক্ত এনেকুৱা মানুহ নাই বাৰু গাঁৱত। বয়স কিমান মান হ'ব? বয়স দুইজনীয়ে 10 ক্লাছত পঢ়ি আছিলে। মেট্ৰিক এজনীয়ে যোৱা বছৰ মেট্ৰিক দিছিলে, মোৰ ভাগিনজনী। তাৰপিছতে মোৰ বৰ্তা নাতিয়েক, মোৰ ভাগিনী হয়, বা ছোৱালী দুইজনীও ভাগিনী হয়। তাইও এবাৰ মেট্ৰিক দিলে হয়। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈ ৰিপৰ্ট, টাইম অফ চাহ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।